নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ অসমত আজিৰে পৰা নাটনি খবৰ ৰন্ধন গেছ আৰু ঘৰুৱা ৰন্ধন গেছৰ লগতে বাণিজ্যিক ৰন্ধন গেছ আজিৰে পৰা নাটনি খবৰ আৰু IOCL ৰ সৈতে হোৱা বৈঠকৰ অন্তত এই প্ৰতিবাদ সাব্যস্ত কৰিছে অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছে পৰিবহন চালক সন্থাই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত আকৌ নাটনি হ'ব আজিৰে পৰা ৰন্ধন গেছ এটা ডাঙৰ খবৰ উত্তৰ পূবত বন্ধ হ'ব ৭টাকৈ প্ৰকল্পৰ পৰিবহন সেৱা গুৱাহাটী মিৰ্জা তিনিচুকীয়া বঙাইগাঁও প্ৰকল্পৰ পৰিবহন বন্ধৰ ঘোষণা ডিমাপুৰ দুলিয়াজান আৰু শিলচৰৰ প্ৰকল্প বন্ধৰ ঘোষণা কৰা হৈছে মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ধৰ্মঘটৰ বাবেই থলুৱা ট্ৰেন্সপৰ্টাৰসকলক IOCL কৰ্তৃপক্ষই কৰা প্ৰবঞ্চনাৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে ফলত ৰাজ্যত বৃহৎ নাটনিৰ দিশে ঘৰুৱা ৰন্ধন গেছ অনিৰ্দিষ্ট কাললৈ অসহযোগ কাৰ্যসূচী ঘোষণা ট্ৰেন্সপৰ্টাৰ ইউনিয়নৰ IOCL ৰ সৈতে হোৱা বৈঠক অসফল ঘোষণা কৰা হৈছে এটা ডাঙৰ খবৰ ৰাজ্যত আকৌ নাটনি হ'ব ৰন্ধন গেছ আমি ইতিমধ্যে উল্লেখ কৰিছো উত্তৰ পূবৰ ৭টাকৈ প্ৰকল্পৰ পৰিবহন সেৱা বন্ধ হৈ পৰিব গুৱাহাটী মিৰ্জা তিনিচুকীয়া বঙাইগাঁও ডিমাপুৰ দুলিয়াজান শিলচৰ প্ৰকল্পৰ পৰিবহন বন্ধৰ ঘোষণা কৰা হৈছে আৰু মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কালিৰ পৰাই অনিৰ্দিষ্ট কাল পৰ্যন্ত বন্ধৰ ঘোষণা কৰা হৈছে এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উত্তৰ পূবত ৭টাকৈ প্ৰকল্পৰ পৰিবহন সেৱা বন্ধ হৈ পৰিব আৰু তাৰ ফলতে ৰন্ধন গেছৰ নাটনি হ'ব ৰাজ্যত আমি পৰৱৰ্তী পৰ্যায়ত মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আজিৰে পৰা অসমত নাটনি হ'ব ৰন্ধন গেছ এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তত মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কাল পৰ্যন্ত ধৰ্মঘটৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে থলুৱা ট্ৰেন্সপৰ্টাৰসকলক IOCL কৰ্তৃপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ ফলত নেকি অসমত নাটনি হ'ব পাৰে ৰন্ধন গেছ আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য আহি পৰিছে এই মুহূৰ্তত মন্তব্য শুনাৰ চেষ্টা কৰিছো এক্সটেনশ্যন দিম তাৰপিছত এক মাহৰ ভিতৰতে আমি এই যিমানখিনি প্ৰব্লেম এইটো আজি এখন আমাৰ জনতা ভৱনত এখন মিটিং আছিলে নৰ্থ ইষ্ট আজি আমাৰ বিগত 18 চনৰ পৰা আমাৰ যিটো আলোচনা হৈ আছিলে আজি তাৰিখতো আজি এখন আমাৰ জনতা ভৱনত এখন মিটিং আছিলে নৰ্থ ইষ্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন আৰু অসম চৰকাৰ আৰু আমাৰ IOCL কৰ্তৃপক্ষৰ লগত আৰু এই মিটিংখনত আমাৰ যিখন মিটিং আছিলে এই মিটিংখনত একো এটা সৌহাৰ্দ্যপূৰ্ণ আমাৰ ৰিজাল্ট এটা নোলালে আৰু এই ৰিজাল্টটো নোলোৱাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই মাঘৰ বিহুৰ আগতে এই বন্ধটো আমি এবাৰ ঘোষণা কৰিছিলোঁ আমাৰ নন কোপাৰেশ্যন আৰম্ভ হৈছিলে এই নন কোপাৰেশ্যনত আমাক এটা তেখেতসকলে আশ্বাস দিছিলে যে আপোনালোকৰ যিমানখিনি প্ৰাপ্য আছে বা আপোনালোকৰ যিমানখিনি দাবী দাবা আছে এইখিনি আমি আপোনালোকক প্ৰথমতে এক মাহ আপোনালোকক আমি এক্সটেনশ্যন দিম তাৰপিছত এক মাহৰ ভিতৰতে আমি এই যিমানখিনি প্ৰব্লেম আছে গোটেইখিনি ছৰ্ট আউট কৰিম বুলি এটা আমাৰ সিদ্ধান্ত হৈছিলে আৰু সেই সিদ্ধান্তৰ মৰ্মে আজি আমাক এখন আলোচনা দিছিলে এইটো অসম চৰকাৰ জনতা ভৱনত আৰু এই অসম চৰকাৰ জনতা ভৱনত আমাৰ যিখন মিটিং হ'ল এই মিটিংখনত কোনো এটা ফলপ্ৰসূ সিদ্ধান্ত আমাৰ নহ'ল সেই গতিকে লৈ আজি আমি পুনৰ আমাৰ নন কোপাৰেশ্যন দৰে আমি কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল আৰু এই নন কোপাৰেশ্যন কাৰ্যসূচীটো আমাৰ 18 চনৰ পৰা আমি যিমানখিনি কোম্পানীৰ ফালৰ পৰা আমি পাবলগীয়া বকেয়া ধন আৰু আমাৰ যিমানখিনি দাবী দাবা আছিলে এইখিনি ফুলফিল নোহোৱা পৰ্যন্ত আমাৰ অনিৰ্দিষ্ট কাললৈকে এইটো আমাৰ নন কোপাৰেশ্যন কাৰ্যসূচী চলি থাকিব আৰু আমি এই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আমি কোম্পানীক IOCL কৰ্তৃপক্ষক আমি এটা অনুৰোধ জনাব বিচাৰোঁ যে আমি এই ব্যৱসায়টোৰ জৰিয়তে আমাৰ হাজাৰ হাজাৰটা পৰিয়াল গোটেই নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি ব্যৱসায় প্ৰতিষ্ঠান আদি কৰি বহুতখিনি আমাৰ ইয়াৰ পৰাই জড়িত হৈ তেখেতসকলৰ ফেমিলি তেখেতসকলৰ পৰিয়াল পোহপাল দি আছে আৰু এনেকুৱা এটা আমাৰ ব্যৱসায়ত যাতে তেখেতসকলে মানে এনেকুৱা আমাৰ প্ৰৰোচনামূলক বা প্ৰবঞ্চনা কৰি তেখেতসকলে আমাক ঠগাই কিনে তেনেকুৱা এটা কাৰ্যসূচী তেখেতসকলে হাতত নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমাৰ যিমানখিনি বকেয়া ধন আছে আমি 2019 চনৰ পৰা যিমানখিনি আমি তেখেতসকলৰ পৰা পাবলগীয়া বকেয়া ধন আছে তেখেতসকলক অতি সোনকালে মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এইটো যিহেতু কোম্পানীয়ে আমাক আজি 2018 চনৰ পৰা প্ৰতাৰণা কৰি আছে আৰু আমি এইটো ভাবি ল'বলৈ আমি বাধ্য হ'লোঁ যে তেখেতসকলে যেতিয়ালৈকে আমাৰ এই দাবীখিনি ফুলফিল নকৰিব ইন ৰিটাৰ্ণ নিদিব তেতিয়ালৈকে আমি আৰু আমাৰ এই নন কোপাৰেশ্যন কাৰ্যসূচীটো বাহাল ৰাখিব আজি আমাৰ
বিগত 18 শুনাৰ চেষ্টা কৰিলে বন্ধৰ ফলত বটলিং প্লাণ্টত বাহন আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে আমি পুনৰবাৰ কেইবাটাও আপডেট যিহেতু আহি পৰিছে আমি আপডেটসমূহ পুনৰবাৰ ফুল প্লেট মাধ্যমত লোৱাৰ চেষ্টা কৰিম ৰাজ্যত আকৌ নাটনি খবৰ ৰন্ধন গেছ এটা ডাঙৰ খবৰে মুক্তত জনোৱাৰ চেষ্টা কৰিছো উত্তৰ পূবত বন্ধ হ'ব 7টাকৈ প্ৰকল্পৰ পৰিবহণ সেৱা যাৰ ফলত অসমত নাটনি হ'ব গুৱাহাটী মিৰ্জা তিনিচুকীয়া বঙাইগাঁও প্ৰকল্পৰ পৰিবহণ বন্ধ ডিমাপুৰ দুলিয়াজান আৰু শিলচৰ প্ৰকল্পৰ পৰিবহণ বন্ধৰ ঘোষণা কৰা হৈছে মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাল পৰ্যন্ত ধৰ্মঘটৰ বাবে সিদ্ধান্ত থলুৱা ট্ৰেন্সপৰ্টাৰসকলক আইঅচিএল কৰ্তৃপক্ষই কৰা প্ৰতাৰণাৰ বাবে বন্ধৰ ফলত বটলিং প্লাণ্টত আশংকা কৰা হৈছে ফলত ৰাজ্যত বৃহৎ নাটনিৰ দিশে ঘৰুৱা ৰন্ধন গেছ অনিৰ্দিষ্ট কাললৈ অসহযোগ কাৰ্যসূচী ঘোষণা ট্ৰেন্সপৰ্টাৰ ইউনিয়নৰ আইঅচিএলৰ সৈতে হোৱা বৈঠক অসফল ঘোষণা কৰা হৈছে যাৰ ফলত ৰাজ্যত আকৌ নাটনি হ'ব ৰন্ধন গেছ উত্তৰ পূবৰ 7টাকৈ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ হ'ব এয়া কালিৰ দিনটোত মন্তব্য কৰিছিল আৰু মন্তব্য কৰাৰ ফলত এইসমূহ পৰিবহণ কৰা ট্ৰাক কণ্টেইনাৰ এইদৰেই ৰখাই থোৱা হৈছে আৰু এই দিগবৈ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ